সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল, হাথৰ আড্ডা চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো কেইটামান হাথৰ আৰু প্ৰতিটো হাথৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগতে দিয়া সোধা প্ৰশ্নটো আছিল বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অহিংসা পৰম ধৰ্ম। শুদ্ধ উত্তৰ দেউতাসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজিৰ প্ৰশ্নকেইটা চাওঁ আহক। 1 নম্বৰ প্ৰশ্নটো হ'ল ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিৰ পেটত 100 বেকুলি। ক'ব পাৰিব উত্তৰটো কি? সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হ'ল কঁঠাল। 2 নম্বৰ প্ৰশ্ন, এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। হাবিৰ মাজৰ শালৰ খুঁটা, গাই দুষ্ট, গাখীৰ মিঠা। ক'ব পাৰিব উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল মৌমাখি। এতিয়া 3 নম্বৰ কুৱেশ্যন, এজোপা চিৰিনা তাতে চৰে হৰিণা। ক'ব পাৰিব উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল ওকণি। এতিয়া 4 নম্বৰ কুৱেশ্যন, কি মাছ টিলা? ক'ব পাৰিব উত্তৰটো কি? সময় আৰম্ভ। প্ৰশ্নটো আকৌ কৈছো, কি মাছ টিলা? সময় শেষ। উত্তৰটো হ'ল কাবৈ টিলা। এতিয়া 5 নম্বৰ কুৱেশ্যন, কি কল খাব নোৱাৰি? ক'ব পাৰিব উত্তৰটো কি? প্ৰশ্নটো আকৌ কৈছো, কি কল খাব নোৱাৰি? সময় শেষ। উত্তৰটো হ'ল মিছকল। এতিয়া 6 নম্বৰ কুৱেশ্যন, তুমি কলৈ যোৱা মোক মাৰি থৈ যোৱা? ক'ব পাৰিব উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল দুৱাৰ বা খিৰিকী। এতিয়া 7 নম্বৰ কুৱেশ্যন, পাখি নাই জখলা নাই আকাশলৈ কোন যায়? ক'ব পাৰিব উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল ধোঁৱা। এতিয়া 8 নম্বৰ কুৱেশ্যন, বাঁহত থাকি বতাহত উৰে, খাদ্য বিচাৰি পানীত ফুৰে। ক'ব পাৰিব উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল বগলী। এতিয়া 9 নম্বৰ কুৱেশ্যন, মাক জুতুলি পুতুলি পুতেক চোকা টেকেলি। ক'ব পাৰিব উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল জলকীয়া। 10 নম্বৰ কুৱেশ্যন, এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। মেলিব পাৰি জপাব নোৱাৰি। ক'ব পাৰিব উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল আলিবাট। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।